চাওক আমাৰ ওপৰত এটা দায়িত্ব আছে যে তেওঁ কোনোবা যিহেতু 7 বছৰ সম্পূৰ্ণ কৰিছে বা মহিলাৰ ক্ষেত্ৰত 5 বছৰ সম্পূৰ্ণ কৰিছে বদলীকৰণৰ যোগ্যতা অৰ্জন কৰিছে কিন্তু আইনখনতে দ্বিতীয় এটা কথা আছে যে আমি পিটিআৰটো এফেক্ট হোৱাকৈ আমি কৰিব নোৱাৰোঁ এতিয়া কোনোবা এজন শিক্ষক মই কালিও দেখিছোঁ যে তেখেত ফিজিক্সৰ পিজিটি হয় বিদ্যালয়খনত এজনেই ফিজিক্সৰ টিচাৰ আছে তেওঁ যোগ্যতা অৰ্জন কৰিছে কিন্তু মই তাত বিকল্প এজন ফিজিক্সৰ টিচাৰ নিদিয়াকৈ তেওঁক বদলি কৰিলে বিদ্যালয়খনত ফিজিক্সৰ টিচাৰ শূন্য হৈ যাব বা কোনোবা এখন বিদ্যালয়ত দুজন শিক্ষক আছে এজনক বদলীকৰণ কৰি দিলেই মানে সিংগল টিচাৰ হৈ যাব এতেকে বিকল্প তাত কাক দিব সেই কামখিনি কৰিবৰ কাৰণে ডাইৰেক্টৰেটক নিৰ্দেশ দিয়া হৈছে যে আপুনি ট্ৰেন্সফাৰ দিব পাৰিব কিন্তু তাত বিকল্প কাক পোষ্টিং দিব সেইটো ঠিক কৰি লওক মিউচুৱেলত আমাৰ একো অসুবিধা নাই এইবোৰ সকলোবিলাক এটা ছিষ্টেমৰ ভিতৰত কোনো মোৰ ওচৰলৈ আহিব নালাগে কাৰ্যালয়লৈ আহিব নালাগে শিক্ষা বিভাগে ডাইৰেক্টৰেটে সমগ্ৰ শিক্ষাই এই কামখিনি সুচাৰুৰূপে তেওঁলোকে তন্নকৈ ডাটাখিনি চাই কোনো বিদ্যালয়ত যাতে শিক্ষক শূন্য হৈ নাযায় কোনো বিষয়ত যাতে শিক্ষক শূন্য হৈ নাযায় সেই কথাটোলৈ দৃষ্টি ৰাখি ট্ৰেন্সফাৰ অৰ্ডাৰবিলাক ৰিলিজ কৰিম মই গোটেই বিষয়টো জিলা পৰ্যায়ত চাবলৈ দিছোঁ মই ডি চিসকলকে অনুৰোধ জনাইছোঁ তেওঁলোকে জিলা পৰ্যায়তে বিষয়টো চাব মই এতিয়াও কৈ আছোঁ এইটো এটা ৰাষ্ট্ৰীয় দায়বদ্ধতা এটা আছে আমাৰ সকলোৰে যে চেঞ্চাছটো হ'ব লাগিব চেঞ্চাছ নহ'লে আমাৰ প্লেনিং কেনেকৈ হ'ব আমাৰ পৰিকল্পনা কেনেকৈ হ'ব গতিকে এইটো এটা ৰাষ্ট্ৰীয় দায়বদ্ধতা আৰু যিহেতু শিক্ষা বিভাগতে চৰকাৰৰ আটাইতকৈ বেছি আমাৰ শিক্ষক কৰ্মচাৰী থাকে গতিকে শিক্ষকসকলকে আমি তেওঁলোকে দায়িত্ব দিছে কিন্তু যাতে ইয়াক এটা অলপ যুক্তিসংগতভাৱে ক'তো ছিংগল টিচাৰ জিৰ' টিচাৰ হৈ নোযোৱাকৈ মানে যাতে শৈক্ষিক ব্যৱস্থাটোও চলি থাকে চেঞ্চাছো চলি থাকে তাৰ কাৰণে নিৰন্তৰভাৱে আমি GED ডিপাৰ্টমেণ্টৰ লগত চেঞ্চাছৰ লগত জিলা আয়ুক্তসকলৰ লগত আমি কথা পাতিম